ৰাজ্যিক কেবিনেটৰ এটা বিশেষ সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ পিছতে গোৱালপাৰা জিলাবাসী উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ বলবলা ককিৰা গাঁৱৰ যিসকল ৰাইজ আছে তেখেতসকলৰ মাজত আনন্দৰ বন্যা বোৱা আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ কাৰণটো হৈছে 1942 চনত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত যুঁজ দিয়া নিধানুৰাম ৰাজবংশী 1942 চনত শ্বহীদ হৈছিলে। আৰু এইগৰাকী শ্বহীদক উচিত প্ৰাপ্য দিব লাগে বুলি আচলতে দীৰ্ঘদিনৰ পৰা গোৱালপাৰা জিলাবাসীৰ লগতে কোচ ৰাজবংশীৰ কেইবাটাও সংগঠনে নেৰানেপেৰা তেখেতসকলৰ আহ্বান বা দাবী চলি আহিছিলে। শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত মৰ্মে গোৱালপাৰা জিলা অসামৰিক যিখন চিকিৎসালয় আছে সেই চিকিৎসালয়খন এই শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু তাৎকালীনভাৱে বলবৎ হ'ব এই সিদ্ধান্ত। গতিকে যিখন নিধানুৰাম ৰাজবংশীৰ যিখন জন্মগাঁও এই জন্মগাঁৱত আহি আমি এতিয়া উপস্থিত হৈছোঁ। ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰিছে। তেখেতসকলৰ পৰা মই প্ৰতিক্ৰিয়া পোনে পোনে ল'বৰ কাৰণে মই চেষ্টা কৰিম, যিহেতু দীৰ্ঘদিনৰ পৰা তেখেতসকলৰ এক দাবী আছিলে যে এই শ্বহীদগৰাকীক যি ধৰণৰ সন্মান যাচিব লাগিছিলে বা যি সন্মান প্ৰদান কৰিব লাগিছিলে সেই সন্মান যেন এই শ্বহীদগৰাকীয়ে পোৱা নাছিলে। অৱশেষত কিছু পৰিমাণে হ'লেও আচলতে আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে আৰু যাক লৈ গোটেই গোৱালপাৰা জিলাবাসী আজি আনন্দ হোৱা দেখিবলৈ পাইছে। বিশেষ এই ককিৰা গাঁৱৰ লোকসকলে কিন্তু যথেষ্ট আনন্দিত হৈ পৰিছে। মই বেছি পলম নকৰি পোনে পোনে মই প্ৰতিক্ৰিয়া ল'বৰ কাৰণে যত্ন কৰিম তেখেতসকলৰ পৰা। কি ক'ব, দীৰ্ঘদিনীয়া এটা দাবী আছিলে, শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ কেবিনেটত লোৱা এই সিদ্ধান্তই কিন্তু সকলোকে অকল কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক বুলিয়েই নহয় আচলতে গোৱালপাৰা জিলাবাসী আনন্দিত হৈ পৰিছে। প্ৰথম প্ৰতিক্ৰিয়া কি ব্যক্ত কৰিব? নিশ্চিতভাৱে আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিগত সময়ত কেইবাবাৰো আমি এই যে গোৱালপাৰা 2খন বিশ্বনাথযুক্ত অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয়খন 1942 চনৰ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আৰু একেই দাবীত আমি যোৱা 3 জানুৱাৰী তাৰিখে দুধনৈত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ৰাভা হাছং সাহিত্য পৰিষদৰ নতুন সচিবালয়টো মুকলি কৰিবৰ কাৰণে আহিছিলে, তেতিয়া আমি তেখেতক সাক্ষাৎ কৰি এই একে দাবীত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতৰ সৈতে কথা পাতিছিলোঁ। আৰু কথা পাতোতে তেখেতে কৈছিল যে খুব কম দিনৰ ভিতৰত গোৱালপাৰাৰ 2খন বিশ্বনাথযুক্ত অসামৰিক চিকিৎসালয়খন 1942 চনৰ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰা হ'ব বুলি তেখেতে কৈছিল আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু যোৱাকালি আমি যেতিয়া খবৰ পালোঁ যে অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে, আমি খুব আনন্দিত হৈছোঁ আৰু উৎফুল্লিত হৈছোঁ। আৰু এই চেগতে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কি ক'ব, যথেষ্ট ভাল খবৰ এটা। নিশ্চয়কৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। আমাৰ গোৱালপাৰা জিলা কোচ ছাত্ৰ সন্থাৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ যি কেবিনেটত সিদ্ধান্তটো ল'লে নিশ্চয়কৈ। আৰু লগতে ইয়াৰ লগতে ক'ব বিচাৰিছোঁ যে বলবলাৰ পৰা হাতীগাঁও যোৱা যিটো সংযোগী পথ, এই পথটো আচলতে নিধানুৰাম ৰাজবংশী দেৱৰ নামতে আছিলে, কিন্তু সময়ৰ হাতত কিন্তু এইটো আচলতে নাইকিয়া হ'বলৈ ধৰিছে। এই পথছোৱা যাতে আমাৰ এই নিধানুৰাম ৰাজবংশী দেৱৰ নামতে যাতে নামাকৰণ হৈ থাকে, যাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাইছোঁ তেখেতে কিবা এটা পদক্ষেপ লওক। আৰু লগতে আমাৰ নিধানুৰাম ৰাজবংশী দেৱৰ যি পৰিয়াল, তেখেতৰ নাতি ল'ৰা আছে, আমাৰ লগতে আছে, উপস্থিত আছে। খুব আচলতে দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে তেখেতে, আৰু অসম চৰকাৰৰ ফালৰ পৰা যাতে কিবা এটা তেখেতক চলাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে, এইটো আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এইগৰাকী শ্বহীদ আচলতে বীৰ শ্বহীদ নিধানুৰাম ৰাজবংশী, তেখেতৰ নাতি মোৰ হতে আছে, তেখেতৰ পৰা প্ৰতিক্ৰিয়া ল'বৰ কাৰণে যত্ন কৰিম। প্ৰথমে আচলতে কালি যেতিয়া এই সিদ্ধান্তটো আপুনি শুনা পালে বা আপোনালোকৰ পৰিয়ালে শুনা পালে, প্ৰথমতে কেনেকুৱা মনোভাৱ আপোনাৰ হ'ল, কেনেকুৱা লাগিছিল? বহুত ভাল লাগছে যে ইমান পিছ পৰি থকা বস্তু যে বহু দূৰ আগবাঢ়ি লৈ আহিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে আমাকো যেন পৰিয়ালটা অলপ চাই আমাৰ ল'ৰাটো চাকৰি বাকৰি কৰাৰ যোগ্য হৈছে। আৰু মোৰো ইতিমধ্যে পেঞ্চনৰ কাগজ দিছোঁ, সেইগিলানো যে চৰকাৰে কৰে এইটোলৈ ক'ব লগা। নিশ্চয়কৈ এনেধৰণে এতিয়া আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ককিৰা গাঁওখনত যিখন গাঁৱত জন্ম লাভ কৰিছিলে সেইগৰাকী বীৰ সাহসী যোদ্ধা বুলি ক'ব লাগিব, কাৰণ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি 1942 চনত নিজৰ জীৱন ত্যাগ কৰিছিলে এই নিধানুৰাম ৰাজবংশী। আৰু সেই দীৰ্ঘকাল আচলতে কোচ ৰাজবংশী কেইবাটাও জাতীয় সংগঠনে লাগি আছিলে যে দাবী কৰি আহিছিলে বিভিন্ন সময়ৰ পৰা আচলতে এইগৰাকী শ্বহীদক উচিত সন্মান প্ৰদান কৰিব লাগে। আৰু তেনেকুৱা ধৰণৰ যিমানখিনি বিচাৰিছিলে সিমানখিনি নহ'লেও আচলতে সাধাৰণভাৱে হ'লেও যি গোৱালপাৰা অসামৰিক চিকিৎসালয়খন নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰা হ'ল, তাক লৈ কিন্তু সাময়িকভাৱে এতিয়া আনন্দিত হোৱা দেখিবলৈ পোৱা গৈছে। লগতে পৰিয়াল যি নিধানুৰাম ৰাজবংশীৰ পৰিয়াল আছে, পৰিয়ালৰো যথেষ্ট সমস্যা আছে। এই সমস্যাসমূহ যাতে ৰাজ্য চৰকাৰখনে অতি সোনকালে গুৰুত্ব আৰোপ কৰি পেলাই এই সমস্যাসমূহ দূৰ কৰে, তাকে আহ্বান কৰিছে। মুঠৰ ওপৰত গোৱালপাৰা জিলাবাসীৰ কাৰণে এটা ভাল খবৰ, বলবলা ককিৰা
গাঁওবাসীৰ কাৰণে এটা ভাল খবৰ আহিছে শেহতীয়াভাৱে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক কিন্তু যথেষ্ট আশাবাদী হৈ পৰিছে এই গোৱালপাৰা জিলাবাসী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ